Hello students, আমি এতিয়ালৈকে The Fundamental Unit of Life এই চেপ্টাৰটোৰ আমি কিহলৈকে শিকিলো প্লাজমা মেমব্ৰেন তালৈকে আমি এতিয়ালৈকে গম পালো The Fundamental Unit of Life অৰ্থাৎ the চেলৰ ওপৰত আমি বহুতখিনি কথা এতিয়ালৈকে আমি ডিছকাছ কৰিলো আমি চেল থিয়ৰি চালো চেল থিয়ৰিৰ পাছত চেল অৰ্গেনেলছ বিলাক ডিফাৰেণ্ট টাইপছ অফ চেলছ different structural organization of the cell আৰু তাৰ structural organizationৰ ভিতৰত আমি কি চাই আছো এতিয়া cell organelles বিলাক মেইন যিকেইটা অৰ্গেনেল আছে সেইকেইটা আমি স্পেচিয়েলি চাই ল'ম প্ৰথমতে সাইটোপ্লাজম চেল wall চেল মেমব্ৰেন এইকেইটা নিউক্লিয়াছ এইকেইটা বেছি ইম্পৰ্টেণ্ট আমি সেইকেইটা প্ৰথমতে চাই ল'ম তাৰ পাছত আমি কি চাম বাকি চেল অৰ্গেনেল যিখিনি আছে আমি সেইখিনি চাম এতিয়ালৈকে আমি কি চালো প্লাজমা মেমব্ৰেন আমি অলৰেডি চালো Today we are going to discuss about cell wall. Cell wall, cell wallৰ ওপৰত আমি আজি ডিসকাস কৰিম। এটা cell wall এইটো এটা important topic আৰু cell wall is related only with plant cells. সেইটো মন ৰাখিব লাগিব যে present only in plant cell. Important point বিলাক মই লিখি যাম আৰু তোমালোকে মোৰ লগে লগে লিখি যাবা যাতে তোমালোকৰ একেলগে ভিডিঅটো চোৱা আৰু নোট ডাউন কৰাও যাতে কমপ্লিট হৈ যায় নহলে তোমালোকৰ থাকি যাব আৰু আকৌ নহলে তোমালোকে PDF চাব লাগিব তাতকৈ তোমালোকে লিখি যাবা তেতিয়া সোনকালে বুজিও পাবা present only in plant cell আমি সকলোৱে আসলতে পাইছো অলৰেডি তোমালোকে ক্লাছ 8ত সেলৰ বিষয়ে যেতিয়া পঢ়িছা তাত তোমালোকে যেতিয়া প্লান্ট সেল আৰু এনিমেল সেলৰ মাজৰ ডিফাৰেন্স পঢ়িছা তেতিয়া তোমালোকে গম পাইছিলা যে এনিমেল সেল contains only the cell membrane but plant cell contains the cell membrane as well as the cell wall গতিকে cell wall টো কিন্তু এনিমেল সেলত নাথাকে আৰু only plant cellত থাকে আৰু আমি এতিয়া যেতিয়া এইখিনি ডিসকাস কৰোতে তোমালোকে গম পাবা প্লান্ট সেলৰ কোনবিলাক কেৰেক্টাৰিষ্টিক্সৰ কাৰণে আমি গম পাব পাৰো ৰিজিড কভাৰিং তোমালোকে ডায়াগ্ৰামটো যদি চোৱা তেতিয়াহ'লে তোমালোকে জানিবা যে কভাৰিংটো কেনেকুৱা ৰিজিড ৰিজিড মানে কি টান বহুত হাৰ্ড হয় ৰিজিড হলে বস্তুটো বেছি সফট নহয় এতিয়া তোমালোকে জাস্ট ইমাজিন কৰা এটা হিউম্যান এটা বেবি তেনেকুৱা এটা বেবি এটাক আমি কি কৰো আমাৰ বেবি দেখিবলৈ সকলোৰে মৰম লাগে ইনফেন্ট বাচ্চা এটা দেখি পেলাই আমি কি কৰো তাৰ গালখনত চিকুটি দিও বা টাচ কৰিব পাৰো পিঞ্চ কৰিলে গালখন মানে ছালখন সোমাই যায় ভিতৰলে গতিকে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিজ আমি হিউম্যান বিইঙৰ লগত বা এনিমেলছৰ লগত আমি কৰিব পাৰো কিন্তু কেতিয়াবা তোমালোকে গছ এজোপা ভাল লাগিছে বুলি গছজোপা আমি চিকুটি চাওঁ জানো গছজোপা আমি হেঁচি পেলাই চাওঁ জানো নাচাওঁ গছজোপা আমি জাষ্ট চকুৰে বস্তুটো চাই পেলাই আমি কওঁ যে ভাল লাগিছে বেয়া লাগিছে এটচেট্ৰা বেয়া লগাৰ কোনো বাৰু ৰিজন নাথাকে বাট ষ্টিল আমি যেতিয়া বেবী এটা মৰম লাগিলে আমি কি কৰোঁ তাৰ গালখনত পিঞ্চ কৰোঁ বা এনেও আমি টাচ কৰি যদি তোমাৰ নিজৰ বডিটোকে যদি তুমি টাচ কৰি চোৱা তেতিয়াহ'লে আমাৰ ছালখন সোমাই যায় তেনেকে গছ এজোপা যদি আমি টাচ কৰোঁ তেতিয়াহ'লে তাৰ বডিটো সোমাই নাযায় That means what? তাৰ বডিটো টান আমাৰ বডিৰ নিচিনা নহয় আৰু সেইটো হ'ল যে কিয় হ'ল because they have a rigid covering সিহঁতৰ এটা কি থাকে rigid covering থাকে আৰু এই ৰিজিড কভাৰিংটো কোনে দিয়ে কাৰ কাৰণে হয় because of this cell wall সেইটো এটা ইম্পৰ্টেণ্ট কথা যে চেল wall এক্সট্ৰাকে এটা যে চেলৰ লেয়াৰ এটা আছে সেইকাৰণে আচলতে তাহাঁতৰ বডিটো কি হয় ৰিজিড কভাৰিং outside the plasma membrane গতিকে প্লাজমা মেমব্ৰেনৰ বাহিৰত এখন কি থাকে ৰিজিড কভাৰিং থাকে যদি আমি এইটো চেল বুলি কওঁ এনেকে চেলটো আমি ড্ৰ কৰিলে তাৰ যদি এইখন যিটো আগতে মই ড্ৰ কৰিছিলো ভিতৰৰখন সেইখন হৈছিলে যদি চেল মেমব্ৰেন তেতিয়াহ'লে বাহিৰৰ যিটো মই লেয়াৰ ড্ৰ কৰিছো সেইটো একচুৱেলি কি হয় প্লাজমা মেমব্ৰেন চৰি চেল wall এই যে ব্লু কালাৰ ষ্ট্ৰাকচাৰটো মই ড্ৰ কৰিছো এইটো হ'ব কি চেল wall ভিতৰৰ yellow কালাৰ ষ্ট্ৰাকচাৰটো হৈছে চেল মেমব্ৰেন আৰু বাহিৰৰ যিটো ষ্ট্ৰাকচাৰ মই ড্ৰ কৰিলো এতিয়া সেইটো হ'ব চেল wall এতিয়া ৰিজিড কভাৰিং আউটসাইড দ্য প্লাজমা মেমব্ৰেন তাৰপাছত আহিলে নন লিভিং মানে আমি যেতিয়া তোমাৰ প্লাজমা মেমব্ৰেনৰ কথা পঢ়িছিলো তেতিয়া আমি কি পঢ়িছিলো যে
প্লাজমা মেমব্ৰেনখন কি আছিলে লিভিং আছিলে কিন্তু যিখন আমি সেল ওয়ালৰ কথা পঢ়িছো সেল ওয়ালটো কি হয় নন লিভিং তাৰ পাছত কি ৰিজিড সেইটোতো অলৰেডি গম পাইছাই এই আজডালে অলপ দিগদাৰ কৰে তোমালোকে ইগনোৰ কৰিবা দেই আজডাল rigid non-living rigid covering তাৰ পাছত আমি কি বুলি ক'ব পাৰো fully permeable এইটো এটা ইম্পৰ্টেন্ট কথা তোমালোকক মই অলৰেডি পাৰ্মিয়েবল আৰু সেমি পাৰ্মিয়েবল ফুল্লি পাৰ্মিয়েবল আৰু সেমি পাৰ্মিয়েবলৰ কথা বুজাইছিলো আমি সেল মেমব্ৰেনখন কি বুলি পাইছো সিলেক্টিভলি পাৰ্মিয়েবল বা সেমি পাৰ্মিয়েবল পাৰ্মিয়েবল মিন্স ইট এলাউজ সামথিং টু গো ইনসাইড অৰ আউটসাইড দ্য মেমব্ৰেন সেইটোক আমি পাৰ্মিয়েবল বুলি কওঁ আৰু যদি সেমি পাৰ্মিয়েবল বা সিলেক্টিভলি পাৰ্মিয়েবল হয় তেতিয়া ইট এলাউজ অনলি some substances some of the substances to go in and some of the substances to go out মানে ই সিলেক্ট কৰি পেলাইহে ভিতৰলে সোমাবলৈ দিয়ে আৰু বাহিৰলে ওলাবলৈ দিয়ে কিন্তু যিখন সেল wall আছে that is fully permeable that means they allow everything to go inside the cell and everything to go outside the cell গতিকে নন লিভিং হ'ব ৰিজিড হ'ব আৰু ফুল্লি পাৰ্মিয়েবল হ'ব আৰু ইহঁতক কিহেৰে গঠিত জানানে ই কিহেৰে বনিছে কম্প'জড অফ চেলুলোজ মানে তোমালোকে যদি তাৰ কম্পনেণ্টটো চোৱা যে ইয়াত কিনো আছে কিহেৰেনো বস্তুটো গঠিত বা কিহেৰেনো সৃষ্টি হৈছে ইট ইজ কম্প'জড অফ বা মেড অফ তোমালোকে যিয়ে কোৱা কম্প'জড অফ কি বুলি ক'ব পাৰো আমি চেলুলোজ চেলুলোজ তোমালোকে ক্লাছ 8ত চাগে এই ৱৰ্ডটো শুনিছা চেলতো পাইছা আৰু তোমালোকে সিনথেটিক ফাইবাৰ্ছ এণ্ড প্লাষ্টিক বুলি তোমালোকৰ এটা চেপ্টাৰ আছিলে সেই চেপ্টাৰটো তোমালোকে পাইছা চেলুলোজ ৱৰ্ডটো চেলুলোজ ইজ এ পলিমাৰ চেলুলোজটো কি হয় একচুৱেলি লিখি থব পাৰা চেলুলোজটো এটা যেনেকে আমাৰ কাৰ্বহাইড্ৰেট থাকে বডিত তেনেকে চেলুলোজ ইজ ওৱান টাইপ অফ কাৰ্বন কম্পাউণ্ড গতিকে সেইটো এটা অৰ্গেনিক কম্পাউণ্ড প্লান্ট বডিত পোৱা যায় অৰ্গেনিক কম্পাউণ্ড আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো কি বুলি কৈছে কমপ্লেক্স ষ্ট্ৰাকচাৰ অৰ্গেনিক কম্পাউণ্ড কমপ্লেক্স বুলি কেলে কৈছে কাৰণ ই এটা আচলতে পলিমাৰ তোমালোকে পলিমাৰ বুলি লিখি থব পাৰা যেনেকে গ্লুকোজটো এটা মনোমাৰ গ্লুকোজটো চিম্পলাৰ ছাবষ্টেন্স কিন্তু গ্লুকোজ এগালমান যদি আমি লগাও বহুতখিনি যদি গ্লুকোজ লাগি থাকে তেতিয়াহ'লে আমি তাক এটা সময়ত হয়তো চেলুলোজ বুলি ক'ব পাৰিম তাৰ ষ্ট্ৰাকচাৰ অলপ ইফাল সিফাল কৰিলে আমি চেলুলোজ ষ্ট্ৰাকচাৰটো পাম গতিকে এই চেলুলোজটো হৈছে কমপ্লেক্স ষ্ট্ৰাকচাৰ আৰু এই কমপ্লেক্স ষ্ট্ৰাকচাৰটোৰে কি বনিছে আচলতে the cell wall is made up of this cellulose which is a complex structure এতিয়া আমি কি জানিব লাগে যে চেলুলোজৰ নো ফাংচন কি ই কি কাম কৰে ইয়াকনো কিয় লাগিলে ই এতিয়া নহলেও হ'লহেঁতেন গছত কিন্তু তথাপিতো যে চেলুলোজ থাকে why is it required ফাংচনটোনো কি তোমালোকে ফাংচন বুলি লিখি লোৱা তাৰপিছত আমি চাম what is its function ই কি কৰে জানানে provides structural strength to the plant provides structural strength এতিয়া structural strength মানেনো কি structural strength মানে তোমালোকে গছজোপা দেখিছা গছজোপা বতাহত বা যিকোনো কণ্ডিশ্যনত এতিয়া আমি বতাহ বৰষুণ হ'লে বা কিবা এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হ'লে আমি কি কৰোঁ ঘৰৰ ভিতৰত সোমাই যাওঁ য'তে থাকোঁ আমি ঘৰৰ ভিতৰলৈ যাবলৈ ট্ৰাই কৰোঁ উই নিড এ শ্বেড বা এনেকুৱা মানে আমি নিজকে প্ৰটেক্টিভ কভাৰিঙৰ কাৰণে আমাক এটা লাগে এক্সট্ৰা কিবা এটা ছাপৰ্ট লাগে আমাক আমি তাৰ কাৰণে পিপল আৰ অলছ' ইণ্টেলিজেণ্ট টু ডেটছ ৱাই দে কেন মেক এনিথিং এণ্ড এভৰিথিং ত' আমাৰ সেইটো ক্ষেত্ৰত প্ৰব্লেম নহয় কিন্তু গছবিলাককতো বৰষুণ দিছে বুলি আমি ভিতৰত সোমোৱাই নথওঁ গতিকে সিহঁতক কি লাগিব দে নিড দেয়াৰ ষ্ট্ৰেংথ টু ছাৰ্ভাইভ ইন ডিফাৰেণ্ট টাইপ অফ কণ্ডিশ্যনছ বেলেগ চিটুৱেশ্যনতো প্লাণ্টবিলাকে যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে ইট হেজ টু বি ষ্ট্ৰং ইনাফ আৰু সেই ষ্ট্ৰেংথটো ক'ৰ পৰা পায় বিকজ অফ দিছ চেল ৱল সেইকাৰণে তাৰ কি আহে ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ আহে প্ৰভাইড ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ টু দ্য প্লাণ্টছ নেক্সট কি হ'ব প্ৰিভেন্স এটা ইম্পৰ্টেণ্ট কথা আছে মই বুজাম তোমালোকক এইটো চাই লোৱা প্ৰথমতে প্ৰিভেন্স বাৰ্ষ্ট হৈ যায় যে সেইটো কথা কৈছে এতিয়া বাৰ্ষ্ট মানে তোমাৰ ইয়াত এতিয়া
জুই লাগি বাৰ্ষ্ট হোৱা এনেকুৱা বা চিলিণ্ডাৰ বাৰ্ষ্ট হোৱা তেনেকুৱা ধৰণৰ কথা নহয়। ইয়াতে বাৰ্ষ্টিং মানে কিহৰ কথা কৈছে জানানে? চেলৰ কথা কৈছে। প্ৰিভেন্টছ বাৰ্ষ্টিং অফ চেল ইন হোৱাট টাইপ অফ সলিউশ্যন? হাইপোটনিক। এতিয়া আমি আগৰ যিটো ভিডিঅ' আছিলে আগৰ ক্লাছত আমি কি শিকিছো? হাইপোটনিক, হাইপাৰটনিক আৰু আইচোটনিক সলিউশ্যনৰ কথা পাইছিলো। এতিয়া হাইপোটনিক সলিউশ্যন মানে তাত কি আছে? সলিউট কমকে আছে, ৱাটাৰ বেছিকে আছে, হয় নহয়? মানে আউটসাইড দ্য চেল কি আছে? ৱাটাৰ বেছিকে আছে। আউটসাইড দ্য চেল ৱাটাৰ বেছিকে। হাইপোটনিক মানে ইনসাইড চেল ৱাটাৰ কম কিন্তু আউটসাইড চেল ৱাটাৰ বেছি। হাইপোটনিক, হাইপো মানে কম বুজায় একচুৱেলি, চেলৰ ভিতৰত কম বুজাইছে, কিন্তু বাহিৰত কিন্তু চেলৰ যদি ভিতৰত কম থাকে বাহিৰত ডেফিনেটলি বেছি হ'বই। গতিকে এতিয়া তোমালোকে ভাবা যে এটা চেল যাৰ ৱাটাৰ কনচেনট্ৰেশ্যন বহুত কম কিন্তু বাহিৰত তাৰ ৱাটাৰ কনচেনট্ৰেশ্যন বহুত বেছি। হাইপোটনিক সলিউশ্যন মানে আচলতে কি বুজাইছে? চেলটো তুমি পানীত দি দিছা, তেতিয়া কি হ'ব? যেনেকে তোমালোকে ইমাজিন কৰা মানুহ এজন যেতিয়া ডুবে বা যেতিয়া এনিমেল এটা যেতিয়া ডুবি যায়, when it's drowned, তেতিয়া কি হয়? সিংক হ'লে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হয়? যদি 2-3 দিন যদি সোমাই থাকে পানীৰ ভিতৰত তেতিয়া বডিটো ফুলি যায়। বডিটো মানে তেতিয়া ফুলি যোৱা নিচিনা হয়, পানী সোমাই যায়। তেনেকেতো গছৰ ভিতৰলৈও পানী সোমাই যাব 2-3 দিন যদি গছজোপাৰ ভিতৰত যদি গছজোপা যদি পানীত থাকে তেতিয়াহ'লেতো ডেষ্ট্ৰয় হৈ যাব। কিন্তু গছৰ এটা কি থাকে? প্লাণ্টবিলাকৰ কিছুমান প্ৰিভেন্টিভ মেজাৰ কিছুমান থাকে। প্ৰিভেন্টছ বাৰ্ষ্টিং অফ চেলছ ইন হাইপোটনিক সলিউশ্যন। গছজোপা মৰি নাযাবও পাৰে বিকজ অফ দিছ চেল ৱাল। বিকজ অফ দিছ চেল ৱাল কি এটা কণ্ডিশ্যন হয়? ইয়াত কি হ'ব চাবা তোমালোকে। এতিয়া হাইপোটনিক সলিউশ্যন বুলি কৈছো। That means what? Too much water. তোমালোকে এইটো ব্ৰেকেটৰ ভিতৰত লিখি ল'বা কাৰণ এইখিনি নোটটোৰ ভিতৰৰ বস্তু নহয়, কিন্তু জাষ্ট বুজাবৰ কাৰণে মই তোমালোকক লিখি দিছো। Too much water outside the cell. কাৰণ তোমালোকে চেণ্টেন্সটো চালে হয়তো পিছত যেতিয়া পঢ়িবা বুজিবলৈ অকমান অসুবিধা হ'ব। সেইকাৰণে মই তোমালোকক এইখিনি এক্সপ্লেইন কৰি দিছো। Too much water outside the cell. যদি আউটসাইড দ্য চেল টু মাচ হয় ভিতৰত কি হ'ব? কম হ'ব। কাৰণ এইটো কেনেকুৱা? হাইপোটনিক মানে বাহিৰত ৱাটাৰ কনচেনট্ৰেশ্যন হাই। গতিকে এতিয়া কি হ'ব? যদি বাহিৰত ৱাটাৰ বেছি হয়, ৱাটাৰ মুভছ ইনচাইড দ্য চেল। ৱাটাৰ বাহিৰৰ পৰা ভিতৰলৈ মুভ কৰিব। হাই কনচেনট্ৰেশ্যন টু ল' কনচেনট্ৰেশ্যন। ৱাটাৰ মুভছ ইনচাইড দ্য চেল। ৱাটাৰ মুভছ ইনচাইড দ্য চেল। তাৰ পাছত যদি সোমাই তেতিয়াহ'লে চেলটো কি হৈ যাব? চেল চুৱেলছ। চেলটো ফুলি যাব। বাহিৰৰ কনচেনট্ৰেশ্যনৰ পৰা হাই কনচেনট্ৰেশ্যন টু ল' কনচেনট্ৰেশ্যন ফ্ল' হ'লে ল' কনচেনট্ৰেশ্যন ক'ত আছে? চেলৰ ভিতৰত পানীৰ কনচেনট্ৰেশ্যন একদম কম। গতিকে চেলটোৰ ভিতৰলৈ পানী সোমাই যাব, চেল চুৱেলছ। যদি চেলটো ফুলি যায়, এতিয়া চেলটো ফুলি যায় মানে কি? চেল মেমব্ৰেনৰ ওপৰত এটা প্ৰেছাৰ পৰে। যেতিয়া চেলটো ফুলিব আৰু যদি অকল চেল মেমব্ৰেন থাকে তেতিয়াহ'লে চেল মেমব্ৰেনখনো পাতল যিহেতু হয় ইও ফুলি যায় আৰু এটা সময়ত কি হৈ যাব? ভিতৰত তুমি বেলুন এটা ভিতৰত হাৱা ভৰাই আছা ভৰাই আছা ভৰাই আছা, বেলুনটো কি হৈ যাব? ফুটি যাব। এতিয়া বেলুনটো যদি আমি এটা কাৰ্টুনৰ ভিতৰত বা তোমালোকে যদি দুটামান লেয়াৰ কৰি পেলাই কৰা, হাৰ্ড কৰি লওঁ, তেতিয়াহ'লে হয়তো এটা লেয়াৰ যদি ফুটিও যায় তেতিয়াও বাহিৰৰ লেয়াৰটোৱে তাক প্ৰটেক্ট কৰিব আৰু ই সহজতে ফুটিও নাযাব কাৰণ ই তাৰ চাইজটো ডাঙৰ হ'বলৈ নিদিব। যদি বাহিৰত এটা ৰিজিড কভাৰিং এটা দি দিওঁ, মানে আমি যেতিয়া ফুলাই থাকিম তেতিয়া কি হ'ব? বস্তুটো ফুলি ফুলি গৈ থাকিব। কিন্তু যদি বাহিৰৰ পৰা আমি লিমিটেড চাইজ এটা কৰি দিওঁ, মানে ছাপ'জ এইটো হৈছে নৰ্মেল চেল, ই ফুলি ফুলি গৈ থাকিব, চুৱেল হৈ গৈ থাকিব, ই চুৱেল হৈ গৈ আছে। কিন্তু যদি আমি চেল ৱাল থাকে তেতিয়াহ'লে কি হ'ব? ইমানখিনি এটা এৰিয়াত যদি চেল ৱাল আছে বুলি ধৰি লৈছো, ই যদি ফুলিও যায়, ফুলি যোৱাৰ পাছত ই কি হ'ব? চেল ৱালত গৈ লাগি যাব। বুজি পাইছানে বস্তুটো? ই কি হ'ব? চেল ৱালত গৈ লাগি যাব আৰু ই চেল ৱালখনে তাক বাহিৰলৈ আকৌ ওলাই যাবলৈ নিদিব, ফাটিবলৈ নিদিব। চেল ৱালখনে কি কৰিব? অপজিট প্ৰেছাৰ দিব। ই কি কৰিছে? এইফালৰ পৰা প্ৰেছাৰ দিছে, কিন্তু চেল ৱালে আকৌ উল্টা প্ৰেছাৰ দিব। কিন্তু ইয়াত কি হৈছে? চব বাহিৰলৈ গুচি গৈছে, সেইকাৰণে ইয়াৰ চাইজটো কি হৈ গ'ল?
ডাঙৰ হৈ গ'ল আৰু এটা সময়ত ই কি হৈ যাব বাৰ্ষ্ট হৈ গুচি যাব ফুটি যাব পাৰে কাৰণ এই বাঢ়ি গৈয়ে থাকিব কাৰণ ভিতৰলৈ যদি পানী সোমাই থাকে গতিকে এই ফুটি যোৱাৰ চান্স থাকে কিন্তু প্লান্ট চেলৰ ক্ষেত্ৰত কিন্তু সেইটো নহয় এনিমেলত হ'ব পাৰে কিন্তু প্লান্টত নহয় আচলতে হ'ব পাৰে বুলিলে তেনেকুৱাই হয় আচলতে এনিমেলৰ সেইকাৰণে পানীত ডুবার পাছত যে মৰি যায় মানুহেই হওক বা জীৱ জন্তু হওক বহুত দিন যদি ডুব খাই থাকে তেতিয়াহ'লে সেইটো কথা গতিকে এই ধৰণে চেলটো যেতিয়া ফুলি যাব তেতিয়া কি হ'ব cell swells pressure exerted on cell wall pressure exerted on cell wall তাৰ পাছত যদি cell wallৰ ওপৰত প্ৰেছাৰ দিয়ে cell wallে উল্টা প্ৰেছাৰ এটা দিব cell wall also exerted মই যেটো উল্টা প্ৰেছাৰ দেখাইছিলো সেইটো also exerted cell wall also exerted নালাগে exerts উল্টা এটা প্ৰেছাৰ দিয়ে যে এইটো খালি লিখিব লাগে a counter pressure এটোক আমি কাউন্টাৰ প্ৰেছাৰ বুলি কওঁ কাৰণ অপোজিট এফালে প্ৰেছাৰ এটা দি থকাৰ পাছত যেতিয়া অপোজিটৰ পৰা সেম প্ৰেছাৰ এটা দিয়া হয় অপোজিট ডিৰেকশ্যনত তেতিয়া আমি তাক কি বুলি কওঁ কাউন্টাৰ প্ৰেছাৰ বুলি কওঁ which animal cell cannot সেইটো এনিমেল চেলে কিন্তু দিব নোৱাৰে কাৰণ তাৰ কি নাই চেল ৱাল নাই সেইকাৰণে বাৰ্ষ্ট হৈ যোৱাৰ চান্সেছ থাকে কিন্তু প্লান্ট বডি এটাৰ বাৰ্ষ্ট হোৱাৰ চান্সেছ নাথাকে সেইকাৰণে প্লান্টবিলাক ইউজ কৰি পেলাই কলগছ বা এনেকুৱাবিলাক ইউজ কৰি আমি নাও বনাব পাৰে এনেকুৱা ধৰণৰ কিছুমান কাম আমি পানীত দি পেলাই কৰিব পাৰোঁ গতিকে এইখিনি কথা আহি গ'ল চেল ৱালৰ বিষয়ে আমি চেল ৱালৰ কেৰেক্টাৰিষ্টিক্সখিনি চালোঁ নন লিভিং হয় ৰিজিড হয় আৰু অনলি প্লান্ট চেলত থাকে আৰু ই কিহেৰে গঠিত মেড আপ অফ চেলুলোজ আৰু ইয়াৰ ফাংচনটো গম পালোঁ যে ই কি কৰে ষ্ট্ৰেংথ দিয়ে আৰু যেতিয়া বাহিৰত যদি হাইপটনিক সলিউশ্যনত যদি থাকে তেতিয়াহ'লে বাহিৰৰ পৰা পানী সোমাই গ'লেও ই কি হৈ নাযায় বাৰ্ষ্ট হৈ নাযায় বিকজ দ্য চেল ৱাল গিভছ এন অপজিট প্ৰেছাৰ অৰ কাউণ্টাৰ প্ৰেছাৰ টু দ্য চেল ৱাল বা টু দ্য চেল সেইকাৰণে আমি কি হয় ইয়াৰ যিটো প্ৰিভেণ্ট কৰিব পাৰে বাৰ্ষ্টিং হোৱাৰ পৰা প্ৰিভেণ্ট কৰিব পাৰে গতিকে এইখিনি হৈ গ'ল চেল ৱালৰ কথা ইয়াৰ পাছত এটা বস্তু তোমালোকে লিখিবা কুৱেশ্যন এটা তোমালোকে লৈ লোৱা ডিফাৰেঞ্চিয়েট বিটুইন চেল ৱাল এণ্ড চেল মেমব্ৰেন এইটো কুৱেশ্যনৰ এনচাৰ তোমালোকে কৰি মোক দেখুৱাবা তোমালোকে এতিয়ালৈকে যিখিনি কনচেপ্ট পালা চেল মেমব্ৰেনৰ ওপৰত আৰু চেল ৱালৰ ওপৰত এই গোটেইখিনি কনচেপ্ট ইউজ কৰি তোমালোকে কি কৰিবা এই কুৱেশ্যনটোৰ এনচাৰ কৰিবা যিমানখিনি ডিফাৰেঞ্চ পাইছা তোমালোকে ইয়াতে মেনশ্যন কৰিবা ডিফাৰেঞ্চিয়েট বিটুইন চেল ৱাল এণ্ড চেল মেমব্ৰেন আমি ইয়াৰ পিছৰ ভিডিঅ'টোত কি শিকিম নিউক্লিয়াছৰ বিষয়ে আমি ইয়াৰ নেক্সট ভিডিঅ'টোত শিকিম